নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত কুম্ভ ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথমতে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ কুম্ভ ৰাশিৰ পৰা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহটো অত্যন্ত শুভ। সম্পত্তিৰ লগত জড়িত যদি কিবা কাম কাজ ৰৈ আছে তেতিয়াহ'লে এই মাহটোৰ শেষৰ পিনে আপোনালোকৰ সম্পত্তিৰ লগত জড়িত কামসমূহ সমাপ্ত হ'ব। চাকৰিৰ যোগ দেখিবলৈ পোৱা গৈছে। এই মাহটোত সন্তান বিদ্যা আদিৰ ক্ষেত্ৰত অত্যন্ত শুভ। যদি কোনোবাৰ লোনৰ বাবে আবেদন কৰিছিল অথবা লোন লোৱাত কিবা সমস্যা হৈছিল তেতিয়াহ'লে আপোনালোকে এই মাহটোত লোন পাব। এই মাহত আপোনালোকে শত্ৰুৰ সহায় কৰা দেখিবলৈ পোৱা যায়। আপোনালোকক এই মাহটোত শত্ৰুই যদিও মনে মনে আপোনালোকক ঈৰ্ষা কৰে তথাপি কিন্তু আপোনালোকে যদি কিবা বিপদত পৰে তেতিয়াহ'লে শত্ৰুৱে আপোনালোকক সহায় কৰিব। পিতৃৰ কিন্তু সহায় আপোনালোকে এই মাহত লাভ নকৰিব, যদিও আপোনালোকৰ ভাতৃ ভগ্নীৰ পৰা অত্যন্ত সহায় লাভ কৰিব। পৰিয়ালৰ সমস্যাত বেছি চিন্তিত নহ'ব আৰু যিবিলাক সমস্যা আপোনালোকে পৰিয়ালত দেখা পাব সেইবিলাক একেবাৰে সৰু সৰু সমস্যা। সেইবিলাক সমস্যা নিজে নিজে ঠিক হৈ যাব। দাম্পত্যত অলপ গুৰুত্ব দিব। আপোনালোকৰ প্ৰেমিক অথবা প্ৰেমিকা অসুস্থ হ'ব পাৰে। সন্তান প্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যায়। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই মাহটো শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে পিতৃৰ পৰা সহায় লাভ কৰিব। মানসিক স্থিতি সিমান ভাল দেখিবলৈ পোৱা নাযায়। এই মাহটোত বিবাহৰ যোগ কিন্তু মকৰ ৰাশিৰ দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ বিবাহৰ দিন ধাৰ্য হ'ব পাৰে অথবা আপোনালোকে বিচাৰি থকা মন পচন্দৰ কোনো ব্যক্তি বিচাৰি পাব পাৰে। সম্পত্তিৰ বিবাদৰ পৰা সন্তানৰ সহযোগ লাভ কৰিব। আপোনালোকৰ যদি কিবা সম্পত্তিত বিবাদ হৈ আছিল তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোকক সন্তানে সুপথ দেখুৱাত সহায় কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব নাপাহৰিব। আপোনালোকে যিকোনো গেছৰ সমস্যা অথবা মূৰৰ বিষ আদি অনুভৱ কৰিব পাৰে। আপোনালোকে যিমান পাৰে এই মাহটোত নিজৰ কামৰ ওপৰত গুৰুত্ব দিব। আপোনালোকে নিজক বেলেগৰ লগত তুলনা নকৰিব, কাৰণ আপোনালোকৰ কামবিলাক আপোনালোকে ভবাৰ দৰে হৈ নথকা নহয়। সেইবিলাক আপোনালোকে যিটো কাম কৰি আছে সেই কামবিলাক হৈ আছে, কিন্তু আপুনি যিহেতু নিজক বেলেগৰ লগত তুলনা কৰি আছে গতিকে আপোনালোকে নিজৰ সুফলখিনি দেখা পোৱা নাই। যেতিয়া আপোনালোকে নিজক বেলেগৰ লগত তুলনা কৰা বাদ দিব তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ কামবিলাকেও ভাল ধৰণৰ ফল লাভ কৰি আছে। আৰু বন্ধুৰ লগত এই মাহটোত আপোনালোকৰ সম্পৰ্ক অলপ সলনি হ'ব। আপোনালোকে যদি কোনো বন্ধুৰ পৰা টকা পইচা অথবা বেলেগ ধৰণৰ সহায় বিচাৰে তেতিয়া তেওঁলোকে নিজৰ ৰং সলনি কৰিব। তেতিয়া আপুনি গম পাব পাৰে আপোনালোকৰ প্ৰকৃত বন্ধু কোন অথবা কোন নহয়। যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিল খাইছে তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য ভিডিঅ'ৰ বাবে বেল আইকনটো বজাই ৰাখিব। ধন্যবাদ।